আজি শিল্পী দিৱস আৰু শিল্পী দিৱসৰ দিনটোত চৌপাশে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই গীত সুৰ সংগীত নাটক সকলোৰে এক যেন গুঞ্জৰিত হৈছে। বিশেষকৈ জ্যোতিপ্ৰসাদৰ পকী পিতৃ যে তেওঁৰ পূৰ্বপুৰুষৰ কৰ্মসাধনা স্থলী পূৰ্বপুৰুষৰ এই পকী আজিও অক্ষত আছে আৰু পকীত স্মৃতি বিজড়িত হৈ আছে প্ৰাণৰ শিল্পীগৰাকীৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই পুৰণি সম্পদসমূহ তেওঁৰ শুৱনি কথা তেওঁৰ সেই যি সুৰত অৰ্গেনত তেওঁ সুৰ তুলিছিল সেই অৰ্গেন সকলো বাদ্যযন্ত্ৰ আছে। সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে জ্যোতি বন্দনাৰে মুখৰিত হৈ পৰিছে পকীৰ চোতাল আৰু এই পকীৰ চোতালতে ৰূপকৰে তেওঁৰ অনেক সৃষ্টিৰাজিৰ যি তেওঁ ইয়াতেই কঠীয়া সিঁচিছিল আৰু ইয়াতে তেওঁ সৃষ্টি কৰিছিল আৰু আমি এই বিচনাখনতেই মহামানৱ মহাত্মা গান্ধী জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে এই স্থানতেই তেওঁ বিশ্ৰাম লৈছিল। পকীৰ চোতাললৈ পকীলৈ কোনো অহা নাছিল আৰু আজি জ্যোতি বন্দনাৰে মুখৰিত হৈ পৰিছে পকীৰ চোতাল আৰু পকীৰ চোতালত এতিয়া এইদৰে জ্যোতি বন্দনা কৰি থকা পৰিলক্ষিত হৈছে। তেওঁৰ সৃষ্টিৰাজি তেওঁৰ গীত সংগীত সুৰ সাধনাৰ একজন আজি প্ৰতিটো প্ৰজন্মই স্মৰণ কৰে গীতে মাতে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী দিৱসৰ আৰু আমি সেই দৃশ্যাৱলী পোনপটীয়াকৈ দেখুৱাইছোঁ। কেমেৰা পাৰ্চন বিভাগক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই যি জ্যোতি বন্দনাৰে মুখৰিত হৈ পৰিছে পকীৰ চোতাল আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি প্ৰতিটো প্ৰজন্মই প্ৰতি বছৰে এইদৰে শিল্পী দিৱসৰ দিনটোত স্মৰণ কৰে এইগৰাকী সুন্দৰৰ পূজাৰীক। এই মুহূৰ্তত যদি এফাকি জ্যোতিপ্ৰসাদৰ গীত আমি অকণমান শুনিব পাৰোঁ। মোর সপনরে কথা
কোনে কোনে তো ও সখী কোনে কোনে তো ও সখী গানে গানে সেয়েহে হাঁহিলে সখী আপোন মনে সেয়েহে হাঁহিলে সখী আপোন মনে মোৰ সপোনৰে কথা। আৰু সমবেত কণ্ঠটো অকণমান জ্যোতিপ্ৰসাদৰ গীতৰ কলি শুনিব পাৰোঁ যদি। ৰূপান্তৰেহে জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা এইগৰাকী ৰূপান্তৰৰ পথিক। আজি সেইগৰাকী মহান শিল্পীক গীতে মাতে শ্ৰদ্ধাৰে স্মৰণ কৰা হৈছে জ্যোতিপ্ৰসাদৰ কৰ্মসাধনাস্থলী পকীৰ চোতালত।